নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই এইটো ভিডিঅ'ত ঈশানোদয় স্কলাৰশ্বিপ 2025 অনলাইন এপ্লিকেশ্যন কেতিয়াবা ষ্টাৰ্ট হৈছে, কেতিয়া শেষ হ'ব আৰু কিমান দিনলৈকে চলিব, এই সকলোখিনি আপোনালোকক মই জনাই আছোঁ এইটো ভিডিঅ'ত। আৰু কিমান টকা পাব আপোনালোকে প্ৰতি বছৰে আৰু ডকুমেণ্ট কি লাগিব, এই সকলোখিনি গোটেই প্ৰচেছটো মই আপোনালোকক এইটো ভিডিঅ'ৰ দ্বাৰা জনাই দিম। চ' আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশা ৰাখিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। ফাৰ্ষ্টতে মই আপোনালোকক জনাই ল'ম ঈশানোদয় স্কলাৰশ্বিপ 2025 যি ইম্পৰ্টেণ্ট ডেটছখিনি আছে সেইখিনি আপোনালোকক মই ফাৰ্ষ্টতে জনাই লৈছোঁ। চ' ইম্পৰ্টেণ্ট ডেটছ মানে আপোনালোকৰ কালিৰ পৰা 25 তাৰিখৰ পৰা আৰম্ভ হৈছে। আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখিনি 25 তাৰিখৰ পৰা আৰম্ভ হৈছে কালিৰ পৰা। চ' এতিয়া আপোনালোকৰ কিমান দিনলৈকে চলিব বুলি ক'লোঁ মই, 31/10/2025 আপোনালোকৰ ফৰ্ম ফিলাপ ফৰ্ম এপ্লিকেশ্যনখিনি চলি থাকিব। মানে 10 অক্টোবৰ 2025 আপোনালোকৰ ফৰ্ম ফিলাপখিনি চলি থাকিব। চ' আপোনালোকে তাৰ ভিতৰতে অতি সোনকালে ডকুমেণ্টখিনি ওলাই মেলি আপোনালোকে ফৰ্ম ফিলাপটো কৰিব পাৰিব। ডকুমেণ্টখিনি কি লাগে মই এইটো ভিডিঅ' লাষ্টলৈকে ক'ম। চ' আপোনালোকে লাষ্টলৈকে চালে ডকুমেণ্টখিনি কি লাগিব এইটো নিজে গম পাই যাব। তাৰপৰা 31 তাৰিখলৈ চলিব বুলি ক'লোঁ, 31 অক্টোবৰলৈকে চলিব। নেক্সট আপোনালোকৰ কি হ'ব, তাৰপিছত যি ডিফেক্টিভ ফৰ্ম হৈ গুচি গৈছিলে, ডিফেক্টিভ ফৰ্ম মানে আপোনালোকে নিশ্চয় বুজি পাইছে যে ধৰি লওক এজন ছাত্ৰ ছাত্ৰীয়ে অনলাইন প্ৰথমতে এপ্লিকেশ্যনটো ফাইনেল ছাবমিট কৰি দিলে। ফাইনেল ছাবমিট কৰাৰ পিছত কাৰোবাৰ বোলে ডকুমেণ্ট কিবা এটা থাকি গুচি গ'ল, কাৰোবাৰ বোলে কিবা এটা নামেই ভুল হৈ গুচি গ'ল, কাৰোবাৰ বোলে এডমিট কাৰ্ডৰ জেগাত আপোনালোকে বোলে চাৰ্টিফিকেট মাৰ্কশ্বিট দি দিলে, এনেকৈ আপলোড দি দিলে। চ' এইখিনি যেতিয়া ডিফেক্টিভ হৈ গুচি আহিব, মানে যেতিয়া আপোনালোকে ইনষ্টিটিউট ভেৰিফিকেশ্যন কৰিবলৈ যাব, ইনষ্টিটিউট ভেৰিফিকেশ্যনৰ পৰা ইনষ্টিটিউটৰ পৰা আপোনালোকক ডিফেক্টিভ কৰাই দিব আৰু ডিফেক্টিভৰ কাৰণটো তলত লিখি দিব। তেতিয়া আপোনালোকে কি কৰিব, ডিফেক্টিভ ফৰ্মটো আকৌ পুনৰ আপোনালোকে ৰি এপ্লিকেশ্যন কৰিব পাৰিব। চ' ৰি এপ্লিকেশ্যনৰ ডেটটো আপোনালোকৰ আছে ডিফেক্টিভৰ কাৰণে 5/11/2025, তাৰমানে 15/11/2025, তাৰমানে 15 তাৰিখলৈকে আপোনালোকৰ নৱেম্বৰৰ 15 তাৰিখ 2025 আপোনালোকে ডিফেক্টিভ ফৰ্ম যিখিনি হ'ব সেইখিনি আপোনালোকে পুনৰ ফৰ্ম ফিলাপ কৰিব পাৰিব। নেক্সট আপোনালোকৰ ইনষ্টিটিউট ভেৰিফিকেশ্যনৰ কেইদিনীয়া হ'ব, 15/11/2025। চ' নৱেম্বৰৰ আপোনালোকৰ 15 তাৰিখলৈকে আপোনালোকে ডিফেক্টিভ ফৰ্মখিনিও পুনৰ আকৌ ৰি এপ্লিকেশ্যন কৰিব পাৰিব আৰু ইনষ্টিটিউট ভেৰিফিকেশ্যন আপোনালোকে কিমান দিনলৈকে কৰিব পাৰিব। ইয়াৰ পিছত নেক্সট আপোনালোকৰ যি ডকুমেণ্টখিনি লাগে বুলি ক'লোঁ, ডকুমেণ্টখিনি অলৰেডি আপোনালোকে জানেই, আগতে মই কৈছোঁ ভিডিঅ'ত, তথাপিও আপোনালোকক এবাৰ কৈ দিওঁ ডকুমেণ্ট কি লাগিব। ডকুমেণ্ট আপোনালোকৰ যিহেতু এডমিশ্যন লৈছে, এতিয়া BSc বা BA BCom যি ডিগ্ৰীতে আপোনালোকে এডমিশ্যন নলওক কিয়, এডমিশ্যনৰ আপোনালোকৰ ৰিচিপ্টটো লাগিব। ফাৰ্ষ্টতে এডমিশ্যন ৰিচিপ্ট লাগিব। ছেকেণ্ড আপোনালোকৰ আধাৰ কাৰ্ড লাগিব। আৰু আধাৰ কাৰ্ডটো মনত ৰাখিব, সদায় মনত ৰাখিব, আধাৰ কাৰ্ডৰ OTP অহা হ'ব লাগিব। OTP আহিলেহে আপোনালোকে বাকী প্ৰচেছখিনি কৰিব পাৰিব। নেক্সট আপোনালোকৰ আছে যিখিনি কাষ্ট চাৰ্টিফিকেট আছে, কাষ্ট চাৰ্টিফিকেটটো লাগিবই। আপোনালোকৰ ইনকাম চাৰ্টিফিকেট আছে যদি ইনকাম চাৰ্টিফিকেট লাগিব। এতিয়া যদি নাই এতিয়াই বনাই লওক ইনকাম চাৰ্টিফিকেটখিনি। আৰু তাৰপৰা PRC লাগে, আৰু PRCৰ কাৰণে আপোনালোকে কোৰ্টত যাব লাগিব, কোৰ্টত নহয় SP অফিচত যাব লাগিব। ত' তাৰ কাৰণে আপোনালোকে অলৰেডি PRC CRC বনাই লৈ লওক, যাতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ফিলাপ কৰোঁতে অতি সোনকালে কামবোৰ হৈ যায়। ত' আৰু মষ্ট ইম্পৰ্টেণ্ট এটা ডকুমেণ্ট লাগিব, সেইটো আপোনালোকে নিশ্চয় জানিছে। এইটো আপোনালোকৰ কি বুলি কয়, এইটো এফিডেভিটখন লাগিব। এফিডেভিট মানে কি, আপোনালোকে কোনো এটা স্কলাৰশ্বিপ যে কৰা নাই, কেৱল মাত্ৰ ঈশানোদয় স্কলাৰশ্বিপহে অনলাইন কৰিছে বা এইটোহে, কাৰণ বাকী NSP আণ্ডাৰত বাকী বহুতকেইটা স্কলাৰশ্বিপ আছে, যেনেকৈ OBC স্কলাৰশ্বিপ আছে, ঈশানোদয় স্কলাৰশ্বিপ আছে আৰু বাকী বহুত স্কলাৰশ্বিপ আছে। চ' সেইখিনি স্কলাৰশ্বিপৰ ভিতৰত আপোনালোকে মাত্ৰ কেৱল এটা স্কলাৰশ্বিপ কৰিছে বুলি আপোনালোকে এফিডেভিট বনাব লাগিব কোৰ্টৰ পৰা। এইটো কেনেকৈ বনাব, আপোনালোকে কোনোবা এজন উকিলক কৈ দিলেও হ'ব বা কোৰ্টত নিজে গৈ ক'লে হ'ল যে স্কলাৰশ্বিপৰ কাৰণে এফিডেভিট এখন লাগিছিলে ছাৰ বুলি কৈ পেলাই ক'লে কোৰ্টত আপোনালোকক ধুনীয়াকৈ বনাই দিব। আপোনালোকে টেনশ্যন ল'ব নালাগে, সেইটো কাৰণে খুব বেছি 500 টকামান ল'ব। আৰু যদি PRC নাথাকে আপোনালোকে ডমিচাইল কৰিলেও হ'ব, ডমিচাইল বনাই দিলেও হ'ব। চ' আপোনালোকৰ ডমিচাইলৰ 500 টকা, এফিডেভিটৰ 500 টকা, টোটেল আপোনালোকৰ 1000 টকাতে এইখিনি ডকুমেণ্ট হৈ যাব। আৰু ইনকাম চাৰ্টিফিকেটখিনি আপোনালোকে নিজে বনাই ল'ব পাৰিব, সেইখিনি ইমানকৈ গাড়ী নাথাকিব, সেইখিনি চবেই জানে বনাবলৈ। চ' আপোনালোকৰ মই ডকুমেণ্টখিনি ক'লোঁ, ডেটখিনি ক'লোঁ, ইম্পৰ্টেণ্ট ডেটখিনি। চ' আপোনালোকৰ পুনৰ পৰা ইম্পৰ্টেণ্ট ডেটটো কৈ দিছোঁ, 25 তাৰিখৰ পৰা যিহেতু আৰম্ভ হৈ গৈছে, 25/6/2025 পৰা আৰম্ভ হৈ গৈছে ফৰ্ম ফিলাপটো ঈশানোদয় স্কলাৰশ্বিপৰ। আৰু 31/10/2025 অক্টোবৰলৈকে চলিব। আৰু ডিফেক্টিভ যেতিয়া ফৰ্মখিনি হ'ব, ডিফেক্টিভখিনি 15/11/2025 ডিফেক্টিভ ফৰ্মখিনি আপোনালোকে পুনৰ ৰি এপ্লাই কৰিব পাৰিব। আৰু 15/11/2025 কি হৈ যাব, আপোনালোকৰ যি কলেজ বা ইনষ্টিটিউটৰ পৰা যি ভেৰিফিকেশ্যন কৰি দিয়ে সেই প্ৰচেছটো আপোনালোকৰ বন্ধ হৈ যাব। আৰু ডকুমেণ্টখিনি ক'লোঁ, এতিয়া পে'মেণ্ট কিমানকৈ দিয়ে সেইটো কৈছোঁ। পে'মেণ্ট আপোনালোকৰ 80,000কৈ দিব। এতিয়া 80,000কৈ আপোনালোকৰ যদি 4 বছৰৰ কাৰণে পইচা, 4 বছৰৰ কাৰণে 80,000কৈ পাব। চ' নেক্সট তেনেকৈ আপোনালোকে 3 বছৰখিনি 3 বছৰ গ্ৰেজুৱেশ্যন কৰাখিনি 3 বছৰৰ কাৰণে পাব। চ' আপোনালোকে নিজে হিচাপটো ওলাই ল'ব আশীকৈ কিমান হ'ব 3 বছৰৰ কাৰণে, 4 বছৰৰ কাৰণে। ত' আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া বনাই বুলি বহুতে সুধি আছে, মেৰিট লিষ্ট ঈশানোদয় কেতিয়া বনায়। চ' মেৰিট লিষ্টটো আপোনালোকৰ যেতিয়া অনলাইন কৰিছে নহয়, এতিয়া আপোনালোকে কি মাহত অনলাইন কৰিছে, 6 মাহ, 2025 6 মাহত আপোনালোকে অনলাইন কৰিছে, জুনত। নেক্সট আপোনালোকৰ জুন জুলাই ইমান মানত আপোনালোকৰ
মেইল লিষ্ট আহিও যাব আৰু পইচাও সোমোৱা আৰম্ভ কৰিব মানে আপোনালোকৰ আগষ্ট মাহলৈকে পইচাখিনি সোমাই গুচি যাব এতিয়া যিখিনি অনলাইন কৰিব 2025 তো 2026 আগষ্ট মাহলৈকে আপোনালোকে মেইল লিষ্টৰ সৈতে আৰু আপোনালোকৰ পইচাও সোমাই যোৱাৰ চান্সেছটো আছে মাত্ৰ মানে মোটামুটি 1 বছৰ লাগিয়ে যায় পুৰা 12 মাহ লাগি যায় এই প্ৰচেছটো আপোনালোকৰ স্কলাৰশ্বিপটো পাবৰ কাৰণে চ' 12 মাহৰ ভিতৰত আপোনালোকে স্কলাৰশ্বিপটো পাই যাব পইচাখিনি পাই যাব আপোনালোকৰ তাৰ কাৰণে আপোনালোকৰ বেংকৰ একাউণ্টত যি ডিবিডি প্ৰচেছ বুলি কোৱা হয় ডিবিডি কৰি ল'ব বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক কৰি মানে আধাৰ চিডিং কৰিব কৰা প্ৰচেছ বুলি কোৱা আধাৰ চিডিংটো কৰি ল'ব চ' মই ভাবিলোঁ আপোনালোকৰ গোটেই প্ৰচেছখিনি মই কৰি দিলোঁ এইটো ভিডিঅ'তে চ' আপোনালোকে যদি কিবা এটা নজনা থাকি গৈছে ঈশান উদয়ৰ বিষয়ে কিবা এটা সন্দেহ যদি থাকি গৈছে আপোনালোকে কুৱেশ্যন সুধিব পাৰে কমেণ্ট বক্স আছে কমেণ্ট বক্সত আপোনালোকে নাজানিলে সুধিব পাৰে আৰু মই ভাবোঁ গোটেই প্ৰচেছখিনি আপোনালোকক মই একদমৰ পৰা ক'লোঁ আৰু ডেটখিনি আপোনালোকে মিছ নকৰিব ডেটটো যদি মিছ কৰি দিয়ে আপোনালোকৰ 80,000 টকা পোৱাও যাব আৰু প্লাছ আপোনালোকৰ ঈশান উদয় স্কলাৰশ্বিপো পোৱা যাব মানে বাকী স্কলাৰশ্বিপো পোৱা যাব চ' ডেটখিনি মিছ নকৰিব ডেটখিনি অলৰেডি মই কৰিছোঁ আৰু এবাৰ কৰিছোঁ লাষ্ট ডেটখিনি কাৰণ ডেটখিনি বেছি ইম্পৰ্টেণ্ট সেইকাৰণে মই 3বাৰমান কৰিছোঁ চ' 25/6/2025 পৰা আৰম্ভ হৈছে আপোনালোকৰ স্কলাৰশ্বিপৰ এপ্লিকেশ্যন নেক্সট আপোনালোকৰ 31/10/2025 আপোনালোকৰ শেষ হ'ব আৰু যি ডিফেক্টিভ ফৰ্ম থাকি যাব ডিফেক্টিভ ফৰ্মখিনি আপোনালোকৰ 15/11/2025 চলিব আৰু ইনষ্টিটিউট ভেৰিফিকেশ্যন আপোনালোকৰ 15/11/2025 চলিব চ' মই ভাবোঁ আপোনালোকক গোটেইখিনি কৰিলোঁ আজিলৈ ইমানটা সমাপ্ত মাৰিছোঁ নেক্সট পুনৰ ভিতৰত আপোনালোকক লগ পাম থেংক ইউ